চৰিত্ৰ দেৱদাস সাধাৰণতে প্ৰতিটো চৰিত্ৰৰ এটা মূৰ্ত বা বিমূৰ্ত বা প্ৰবহমান এটা চৰিত্ৰ সোমাই থাকে। পাঠ কৰিছিলোঁ প্ৰথম গোলাঘাট কবি সন্মিলনত প্ৰেমৰ দৰিদ্ৰ নাৰায়ণময় দাস শেষ ঠাকুৰাই দে নাটোৰ উপবাসৰ সমগ্ৰ ৰজনী জুই যে জুই মোৰ বুকুত ফুলে ওপাৰ নেলাগে নিদিবি তেজ বমিৰ চাৰাবিৰেৰিয়ৰ কান্দোন নবজাবি কোটি কোটি প্ৰেমৰ আবেগ সেই পাৰ মই দেৱদাস প্ৰেমৰ দৰিদ্ৰ নাৰায়ণময় দাস। এই পণ্ডিতজী ওম স্বৰ্গেশ্বৰীৰ নমে হে পণ্ডিতজী মোক মাৰি দে না মোক মাৰি দে। এতিয়াতো তাই আগৰ দৰে হালিছে মোৰ চিগাৰেটৰ ৰাগীত এইটো মোৰ খুৰাৰ ৰঙা কফিন এই পাৰো নালাগে নিদিবি মোক হাবেলিৰ গৰ্ব অহংকাৰ পাৰো। অপ্ৰচলিত কবিতাৰ প্ৰতি এটা চখ বাঢ়িছিল। এটা চৰিত্ৰক আগত ৰাখি লিখিবলৈ প্ৰয়াস কৰিছিলোঁ দেৱদাসৰ দৰে সৰু সৰু কবিতাবোৰ। এই সৰু কবিতাবোৰ শৈশৱ আছিলে, এই সৰু কবিতাবোৰ যৌৱন আছিলে, এই সৰু কবিতাবোৰ বিচ্ছিন্নতাৰ কাৰক আছিল, বিষাদ আছিল, ভাল লাগিছিল। কবিতা সলনি হৈছে, ৰং সলনি হৈছে, হ'ব লাগে কবিতাৰ ৰং সলনি হৈ থাকিব লাগে। প্ৰতিটো সাম্প্ৰতিক প্ৰজন্মই কবিতা বুজি পাব পৰাকৈ কবিসকলে সেই সময়ৰ সমান্তৰালকৈ কবিতা লিখি যাব লাগে। মোক একবাৰতো চাই যা কিদৰে এখন মকৰা জালৰ দোলনাত ছটফট কৰি আছে এটা জীয়া পখিলাই পাৰো। এইবোৰতো ৰং বিৰং মণ্ডলা সপোন ডলাৰ চাপলিন উৎসৱ এইবোৰ পাৰো চাই যা কিদৰে এখন মকৰা জালৰ দোলনাত ছটফট কৰি থাকে এটা জীয়া পখিলাই।